আজি পূজা চাবলৈ আহি কস্তুৰীক এখন ৰেল গাড়ী কিনি দিলোঁ চাওকচোন কেনেকৈ নিজে নিজে ঘূৰি আছে লগতে আমাৰ জোনাইটো এইবাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি ছবি লগাই পূজা মণ্ডপ নিৰ্মাণ কৰিছে আৰু কস্তুৰী ৰেল গাড়ীখন পাই ইমানেই ভাল পাইছে হৈ হৈ হাঁহি হাঁহি খেলি আছে ভাতৰ কাঁহী হাতত লৈ আজিৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিছোঁ আজি একদম স্পেচিয়েল খানা গাহৰি আছে আজি গাহৰিৰ লগত দবাই দিম আৰু এইয়া বহুত দিনৰ মূৰত গাহৰি খাম আজি এমাহ মানে হ'ব নেকি স্পেচিয়েল বস্তু এটা আনিছে আজি জন্মনিয়ে এতিয়া টাইমটো কিমান হৈছে চাওক আপোনালোকে 5টা বাজিলে এতিয়া সন্ধিয়া আৰু আনিছে তাই খিচিৰি আৰু ক'ত পালি খিচিৰি বজাৰৰ পৰা লৈ আনিলোঁ মানে ক'পৰা মন্দিৰ আজি খিচিৰি এতিয়া খিচিৰি দি আছে যে আচ্ছা আৰু পূজাৰ খিচিৰি ইমান বেছি ভাল লাগে খাই নহয় খাম আৰু আজি ক্ৰেডিটটো দি আছে লোক আনিছো মই মাইকীজনী ক্ৰেডিট দি আছে মই আনিছো চামুচো লৈ আনিছে কি লাগিছে আৰু চাওচোন বাৰু কেনেকুৱা হৈছে মজা আছে বহুত ধুনীয়া লাগিছে মানে বহুত ভেৰাইটি ইয়াত মিক্স কৰিছে ইয়াত ৰাজমাহ দিছে লাই পাতো দিছে অলপ অলপ ফুল আলু এই বহুত কিছুমান বস্তু দিছে ঘিউ দিছে মানে এক নম্বৰ খিচিৰি আৰু স্পেচিয়েল খিচিৰি পূজা চাবলৈ যাব ওলাইছো পেন দুটাকে কিনিলেই খালি মানুহটো চাপৰ যে সেইকাৰণে নহয় আচল কথাটো এনেকুৱা ধৰণৰ আজিৰ পৰা 6 মাহ মান আগতে মই এই দুটা লং পেণ্ট কিনি থৈ দিছিলো আৰু গৰমত মই লং পেণ্ট একেবাৰে নিপিন্ধো আৰু পিন্ধি বৰ বেছি বেয়া পাওঁ কিন্তু কৰবাত কেতিয়াবা গ'লে পিন্ধিবলগীয়া হয় বাৰু কিন্তু এই দুটা পেণ্ট মোতকে জোখ মানে মোৰ যিটো জোখ তাতকৈ বহুত বেছি দীঘল কাটিবলগীয়া হৈ আছিলে আজি ভাবিছো পূজা চাবলৈ যাওঁ লং পেণ্ট দুটা পিন্ধি দুটা এটা পিন্ধিম কিন্তু কাটিব লাগিব মানে ইমান মান আধা ফুট মান কাটিবই লাগিব মেচিনটো কিনি আনিলো যেতিয়া ইয়াতে বহি কাটি দিও আৰু চেষ্টা এটা কৰো বুলি ভাবিছো আৰু দেই হৈ গ'ল মোৰ পেণ্টটো কাটি লোৱা মানে কাটি মেলি চিলাই লোৱা আৰু এতিয়া মই গাটো ধুই লওঁগে আজি অকণমান পূজা চাবলৈ যাওঁ আজি দুৰ্গা নৱমী হয় আজিৰ পৰা পূজা নাই অহা কাইলৈ ভাচন আছে আৰু অহা কাইলৈ আমাৰ ভাওনাও আছে নামঘৰত ভাওনাৰ ভিডিঅ' আপোনালোকে পাব বাৰু বাকী আজি পৰিয়ালৰ লগত এপাক পূজা চাই আহিব বুলি ভাবিছোঁ আৰু আমাৰ ঘৰৰ ওচৰতেই আমি ৰেডি হৈ গ'লোঁ পূজা চাবলৈ যাবলৈ হয় নাই কস্তুৰীয়ে ধুনীয়া এটা ফ্ৰক পিন্ধিছে ফ্ৰক নহয় স্কাৰ্ট আৰু টপ এম আছে হয় নাই মনোজ ভাই এম মানে মনোজ ভাই হয় নহয় অকণমান আঁতৰলৈ যোৱাচোন আঁতৰলৈ যা আৰু আঁতৰলৈ যা বা ভাল লাগিছে দেই অলপ ঘূৰি দিয়া ধুনীয়া লাগিছে কস্তুৰী হৈছে এয়া পূজাৰ চোলা এইফালে আমাৰ সুন্দৰী দুজনীয়ে ধুনীয়াকৈ আজি শাৰী পিন্ধি লৈছে কেমেৰাৰ ফালে এবাৰ চাই দিয়া দুইজনীয়ে মই দেখুৱাই দিওঁ কেনেকুৱা লাগিছে ন মোৰ ফালৰ পৰা ৰিভিউটো দিম আৰু বা বঢ়িয়া 10ৰ ভিতৰত 10 দিছোঁ দুইজনীকে ঠিকে আছে বঢ়িয়া মজা লাগিছে কিন্তু তাতোতকৈ কস্তুৰীক বেছি ভাল লাগিছে ন পিং লাগি গৈছে ব'লা এম মাইকী মানুহৰ এটা মই ৰহস্য কথা ক'ম দেই আজি এইযোৰ চপ্পল পিন্ধিছে তাই অকণমান ডাঙৰ হয় মানে এইখিনি দীঘল হয় মানে সেইকাৰণে ইয়াত কি কৰিছে জানেনে কাপোৰ ভৰাই লৈছে ইমান মান 2 ইঞ্চি মান ডাঙৰ সাইজ আছিলে আকৌ পছন্দ লাগিলে যে লৈ ললো আমি এনেকে ওলাইছো আৰু স্কুটিতেই এইফালে এইজনী আমি পূজাস্থলীলৈ গৈয়ে পোৱা নাই কস্তুৰীয়ে বস্তু লোৱা আৰম্ভ কৰিলেই কি জানো ল'লে তাইহে জানে আৰু এয়া এইটো হৈছে আমাৰ অসম অৰুণাচল সীমান্তত থকা ৰুকচিনৰ মণ্ডপ ধন্যবাদ এতিয়া আমি অকণমান আগলৈ যাওঁ বলকচোন বাৰু কেনেকুৱা কি দেখা পাওঁ আপোনালোককো মই দেখুৱাম আমাৰ ইয়াতনো কেনেকৈ হয় আৰু এইটো এটা সৰুকৈ বাঁহৰে মণ্ডপ বনাইছে খুব ভাল লাগিছে চাই তাৰপিছত এতিয়া আমি আগলৈ যাওঁ বলক অকণমান এয়া হৈছে আমাৰ জোনাই বজাৰৰ মণ্ডপ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ফটো লগাই থোৱা আছে মানে
কি ক'ম এতিয়া পূজা বুলি ক'লে যিটো ফূৰ্তি লাগে সেই ফূৰ্তি ভাৱটো কিবা এটা সেমেকি যোৱা যেন অনুভৱ হ'ল আজি যোৱা বছৰবিলাকতকৈ এই বছৰ কিন্তু মানুহ বহুতেই কম যিমানেই যি নহওক আৰু এটা খেলা বস্তু ল'লে কস্তুৰীয়ে ৰেলগাড়ী এখন ল'লে তাইক মানে আৰু কি যি দেখে সেইটোৱে দিব লাগিব আইঅ ছোৱালীজনী মোক দিবা নি পুতলাটো দিবা নেকি অহাকালি ভাওনা কি হ'ব এতিয়া আমি অকণমান ভোজন কৰিবলৈ বুলি সোমাই আহিছোঁ এখন বঢ়িয়া হোটেলত এয়া চাওক কিমান মানুহ ইয়াত সোমাই আছে মানে চকী যিমান আছে মানুহ সিমান নাই বাৰু কাৰণ সময় বহুত হৈ গ'ল 10:30 বাজি গ'ল আৰু এইফালে বহিছোঁ বঢ়িয়াকৈ অৰ্ডাৰ দি মেলি এতিয়া অকণমান অপেক্ষা কৰিব লাগিব আৰু ফাইনেলি আহি গৈছে আমাৰ এয়া খাদ্য বস্তু ধুনীয়াকৈ চাওমিন আহিছে কিবা ফ্ৰাইড ৰাইচ আহিছে চিকেন চাওমিন আহিছে এইকেইটা আমি ধুনীয়াকৈ এতিয়া খাম আৰু মিলি জুলি মেলি আৰু এতিয়া খাম আমি মিঠা পান এয়া পূজা বুলি খাইছোঁ আৰু সদায় খোৱা নহয় বাৰু পূজা চাই ঘৰলৈ আহিলোঁ 11টা বাজি গ'ল এতিয়া সময় এইফালে কস্তুৰীয়ে বনাই আছে ৰেলগাড়ীখন তাই যে কিনিছিলে ৰেলগাড়ীখন মিলাই আছে জল্দি মিলা মই চাবলৈ ৰৈ আছোঁ কেনেকৈ চলিব এইয়া কস্তুৰী ট্ৰেইন গাড়ী ফচি গ'ল এয়া মানে মাথাটো এই ফচি গ'ল যা লাইনছতো হৈ গ'ল য়েছ এইটো মানে লগাই দিলে মানে নচলে মানে ইঞ্জিনত মাত্ৰ এটা বেটেৰী আছে পেঞ্চিল বেটেৰী তেনেকৈ চলি আছে আৰু আৰু চাওঁ নেক্সট বস্তুটো কি আছিলে চাওঁ দেখুৱাই দিয়া কোৱা মই কস্তুৰী লিখা কস্তুৰী লিখা কস্তুৰী আচ্ছা এনেকৈ মোচা খাই যায় ন চাওঁ দিয়া এইটো কি ৱাও মজা আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ইয়াতে লগ পাম অন্য এটা ভিডিঅ'ত শেষৰ বাৰলৈ আকৌ এবাৰ কৈছোঁ সকলোকে শুভ দুৰ্গা পূজা কি হ'ল মছলা হৈ গ'ল ৱাও বাহিৰত আহি গ'ল দেখোন গ'ল খুন্দা লাগিলে